এইটো কাৰণে শাস্ত্ৰভাগ নিৰ্মাণ কৰিবলৈ লওঁতে প্ৰাৰম্ভতে মাধৱ মহাপুৰুষে কৈছে যে বিষয়ৰ বন্ধন, বিষয়ৰ বিষ, বিষয়ৰ দুখ আৰু বিষয়ৰ যন্ত্ৰণা। এতিয়া বিষয়টো আমাৰ প্ৰথম ক'ত লাগি আছে এইটো শুনক। আমাৰ বিষময় বিষয়টো প্ৰথম লাগি আহে আমাৰ জন্ম হওঁতে জিভাখন। বিষয়টো আৰম্ভ হয় প্ৰথম আমাৰ জিভাখনৰ, হয়নে? জিভাত কি আছে? জিভাত ৰস আছে। আৰু সেইটোৱে নহয় ই তিতা, টেঙা, জ্বলা, কেঁহা, মিঠা ই চব ভাগ ভাগ কৰি অনুভৱ কৰিব পাৰে। সেইটো কাৰণে বিষয়টো প্ৰথম লাগে জিভাত, হয়নে? জিভাৰ পৰা লাগেগে ক'ত? আমাৰ মস্তিষ্কত, হয়নে নহয়? আৰু তাৰ পৰা বিষয়টো আৰু ক'ত লাগে? বিষয়টো লাগে আমাৰ নাকত। নাকত গন্ধেৰে, জিভাত ৰসেৰে, হয়নে নহয়? এতিয়া ভক্তি ৰত্নাৱলী শাস্ত্ৰত কৈছে তোমাৰ জিভাখনক শোধন কৰিব লাগিব। জিভাখনৰ যিটো টেষ্ট ল'ব, সেই টেষ্টটো ঈশ্বৰৰ চৰণৰ যিটো আনন্দময় টেষ্ট সেইটো হ'ব লাগিব। এতিয়া কি কৰিব লাগিব? যে গুৰুৰ চৰণ চিন্তা কৰিব লাগিব, ভগৱন্তৰ নাম কীৰ্তন কৰিব লাগিব, ভগৱন্তক তুতিনতীয় উপাসনা কৰিব লাগিব। সেইটো কাৰণে আমাৰ সৰুতে আমি পঢ়োঁতে গধূলি সময়ত আমাৰ প্ৰাৰ্থনা কৰা এটা ট্ৰেডিশ্যন, হয়নে নহয়? আমি যদি আঁঠু কাঢ়ি ভালকৈ প্ৰাৰ্থনা নকৰোঁ তেতিয়াহ'লে পিটন দিব, হয়নে নহয়? সেইটো কাৰণে আমাৰ অকণমান ধীৰ স্থিৰ গুণটো আহিলে, হয়নে নহয়? কিন্তু আমাৰ ল'ৰা ছোৱালী ৰুবলৈ গ'লেও নহয় দেখোন। কিয়? আমি সিহঁতক কোনোদিন আঁঠু কাঢ়ি প্ৰাৰ্থনা এটাও কৰোৱা নাই, হয়নে নহয়? সেইটো কাৰণে ভক্তি ৰত্নাৱলী শাস্ত্ৰভাগত মাধৱ মহাপুৰুষে কৈছে যে বিষয়ৰ দুখ যন্ত্ৰণা আৰু কষ্ট, ৰোগ ব্যাধি অপায় অমংগল, তোমাৰ লগত থকা যিবিলাক জড়তা আছে সেইবিলাকক তুমি আঁতৰ কৰিবৰ কাৰণে প্ৰথমতে মাধৱক ভজা। মাধৱ মানে কি? মাধৱ মানে হ'ল মহাহৰি। মাধৱ মাধৱ নাম বচনত সুমৰয়, মাধৱ মাধৱ হৃদয়ত নিৰন্তৰে সাধু সবে মাধৱ মাধৱ নাম উচ্চাৰয় সমস্তে কাৰ্যত। নাম কাত ভুগিছে মাধৱ মহাপুৰুষে যে মাধৱ নাম জনা ইমান মহিমাযুক্ত নাম। মা মানে লক্ষ্মী, ধৱ মানে স্বামী, মা মানে মায়াময় দেহটো, ধৱ মানে দেহক পিন্ধি থকা ঈশ্বৰজন। সেইটো কাৰণে আমাৰ লগতে ঈশ্বৰৰ অনুভূতিটো জগাই তুলিবলৈ আমি কি বুলি ক'ব লাগে? মাধৱ 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 বুলি ক'ব লাগে, হয়নে? বিজ্ঞানসন্মত অৰ্থ আছে বোলে কি? মা মানে কি? মায়াময় দেহটো, এইটোত একো অৰ্থ নাই। ই জন্মৰ পৰা ৰূপ সলাবলৈ আৰম্ভ কৰি দিয়ে, হয়নে? শিশুতে অবোধ আছিলে আৰু বৃদ্ধ অৱস্থাতে সি অবোধৰ নিচিনা হৈ পৰে। স্মৃতি বিভ্ৰম হৈ কোৱাটোকে দুবাৰ কয়, নেখালেও খাইছো বুলি কয়, খালেও নাই খোৱা বুলি কয়। কণ্ডিশ্যন একেটাই হৈ পৰে নপৰে, হয়নে? সেইটো কাৰণে ঈশ্বৰৰ অনুভৱটো নামৰ যোগেদি হয়। কেনেকে হ'ব? যে মাধৱ। মাধৱ মানে কি? মা মানে তুমি মোৰ দেহ হৈ মোক পিন্ধি আছা। ধৱ মানে ধৰ্ম ধাৰণ কৰোঁতা, ঈশ্বৰৰ সত্তা বোলে কি? তুমিয়ে মোক পিন্ধি আছা। নামটো ল'লে সেই অনুভৱখিনিও আমাৰ আহিব লাগিব। মাধৱ মাধৱ বুলি কোৱাৰ লগে লগে যে মোৰ কায় বাক্য মন যিদৰে তুমি মোক ধাৰণ কৰি আৰু পালন কৰি থকা শক্তিও তুমিয়েই। সেইটো কাৰণে ইমানখিনি আমি নুবুজিলেও হ'ব। ভগৱান যিহেতু অন্তৰ্যামী, নামটো ল'লে তেওঁ সন্তুষ্ট হৈ যায়। সেইটো কাৰণে ষষ্ঠ স্কন্ধত নামৰ মহিমা দিছে ভাগৱত। এইখিনি কথা আমাৰ ওলাব এতিয়া ভক্তি ওলাই যাব। আৰু কি বুলি কৈছে? তাকেহে পৰম ধৰ্ম বুলিও নিশ্চয় জাত হন্তে মাধৱত ভুকতি মিলয়। মাধৱত ভুকতি, মাধৱত ভুকতি মানে কি? মহাহৰিত ভুকতি, কৃষ্ণত ভুকতি। কৃষ্ণত ভুকতি যদি কেনেবাকে মিলে তেতিয়াহ'লে তাৰ পৰা কি হয়? তাৰ পৰা মহাধৰ্ম সাধন হয়। হে নাম গুছে সবে কামনা পহন হুঁচি, এ ৰজতম গুচি শুদ্ধ হতে হোৱা স্থিত। মাধৱত যদি আমাৰ মতি হয়, ৰজগুণ আৰু তমগুণবিলাক কি হয়? আমাৰ পাকৰ হয়, হয়নে? আমি চুট্টাই কৰি আহিছোঁ জানো? নাই অহা নহয়, হয়নে? এইটো হ'ল ৰজগুণ। বৰ বেছিকে বেশভূষা হৈ সাজপাৰ পিন্ধি অহাটো হ'ল ৰজগুণ, হয়নে নহয়? কেনেবাকে যদি কৃষ্টিটো কোনোবাই অকণমান বেয়াকে দিলে তেতিয়াহ'লে তাত আকৌ কোড আহিব। মোৰ ইমান ভাল ফাংচন আছিলে, কাপোৰযোৰকে তই বেয়া কৰিলি, আহিব নে নাহিব? হয়নে? ৰজগুণত ভোগবিলাক আনন্দ, তমগুণত কোড আৰু জেদ, এই দুটা বস্তুৰ প্ৰৱেশ নহয় কেতিয়া? মাধৱত ভুকতি। বোলে কি? কেৱল গামোচাখন পালেই হ'ল, চেলেংখন পালেই হ'ল, বেলেগ বস্ত্ৰৰ প্ৰয়োজন নাই। ঠাণ্ডা হওক গৰম হওক সাজ একেটাই, সকলোৱে একেটাকে পিন্ধিব। সেইটো কাৰণে কোনো অমিল নহয়।
হয় নে নহয় এতিয়া শুদ্ধ পবিত্ৰ ভাৱটো আমাৰ মনলৈ তেতিয়া আহিব যেতিয়া আমি তাক বাস্তৱত প্ৰয়োগ কৰিম আমাৰ শাস্ত্ৰটো যদি ভকতৰ লগত নিমিলে তেতিয়াহ'লে আমাৰ ভকতি কেনেকৈ মিলিব বহুতে আকৌ কয় যে 3 বছৰ ল'লে ভকত নহয় আৰে ল'লে বাৰু নহয় ঠিক আছে নোলোৱাকৈ কোন হৈছে আজিলৈকে 3 বছৰ ল'লে ভকত নহয় এইটো বুজি পালোঁ বাৰু কিন্তু 3 বছৰ নোলোৱাকৈ কোন ভকত হ'ব পাৰিছে সেইটোতো দেখুৱাই দিব পাৰিব লাগিব হয়নে নহয় গতিকে আমাৰ বাহ্যিক শুদ্ধতা আৰু অন্তৰ শুদ্ধতাৰ লগত পৰিৱেশটোৰ পবিত্ৰতাৰ কথাখিনি জড়িত হৈ আছে সেইটো কাৰণে মাধৱক বুজিবলৈ হ'লে ৰজগুণৰ ভোগবিলাসৰ কথাখিনিত মাত্ৰাৰ বা প্ৰাধান্য দিব নেলাগিব খং ৰাগ দেশ এইবিলাক আঁতৰাই ৰাখিব লাগিব ভতুদাই যদি ভাবিছে শইকীয়াক আজি 2 দিন আগতে কৈছে কিয় দেৰি কৰিছে হয়নে 1 ঘণ্টা দেৰি হ'লেও আপোনাৰ খং উঠিব নালাগিব যদি খং উঠে তেতিয়াহ'লে আপুনি কৰা সেৱাখনৰ কোনো অৰ্থ নাথাকিব কালি তেজপুৰত আমাৰ এখন অনুষ্ঠান আছিলে ভাগৱত অনুষ্ঠান মই যাবৰ কাৰণে প্ৰস্তুত হৈছোঁ একদম 100% ফিটিং হৈছোঁ 8:45 গাড়ী আহিছে 10:15 তাত গৈ পাইছোঁ 11:30 আৰু ভাগৱতৰ পাঠ আৰম্ভ হৈছে 1:30 বজাৰ বুজি পাইছেনে কথাটো কিন্তু বিন্দু মাত্ৰ মই মোৰ ওচৰলৈ কোট বা খং কেতিয়াও আহিবলৈ দিয়া নাই মই ভগৱানৰ নাম জপ কৰিছোঁ আৰু তেওঁকেই কৈছোঁ যে তুমিয়েই কৰ্তা সময়টো তুমিয়েই তোমাৰ চৰণ সেৱাৰ সময় যেতিয়া মোৰ আৰম্ভ হ'ব তেতিয়াহে তুমি ভৰি দুখন উলিয়াই দিবা হয়নে বুজি পাইছা নাই কথাটো হা দেৰি হৈছে বুলি অস্থিৰ হৈ খং কৰিলে কি হ'ব আমাৰ ভক্তি না হ'ব আমাৰ নিজৰ অমংগল হ'ব ভগৱানৰ একো ক্ষতি নহয় হয় নহয় এইটো কাৰণে আটাইতকৈ সুগম পথটো হ'ল ভকতিৰ পথ ধৈৰ্য সহ্য বীৰ্য সমস্তখিনি ভক্তিতে আছে হয়নে 3য় স্কন্ধৰ পৰা ভাগৱত কৈছে মৈত্ৰেয় ঋষি কিন্তু আমি ইয়াত ওলাব পাম মৈত্ৰেয় ঋষিয়ে ভাগৱত কাক কৈছে বিদুৰক কৈছে বিদুৰ কিয় ভাগৱত শুনিবলৈ যাব লগা হ'ল ডিঙিত ধৰি যেতিয়া দুৰ্যোধনৰ দুঃশাসনে ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে বিদুৰক ডিঙিত ধৰি ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে হয়নে ভগৱান বিষ্ণুৱে দিয়া এখন ধনু আছিলে বিদুৰৰ হাতত সেই ধনুখনত তেওঁ যিটো লক্ষ্যলৈ কৰি পেলাই শৰ মাৰি দিব যদি কয় যে গোটেই কৌৰৱ বংশটোৱে ধ্বংস হৈ যাওক গোটেই কৌৰৱ বংশই শেষ হৈ যাব এজনো বাকী নাথাকে কাৰণ বিষ্ণু প্ৰদত্ত ধনু তেওঁৰ হাতত আছে দুৰ্যোধন দুঃশাসনে তেওঁ ডিঙিত ধৰি উলিয়াই দিলত তেওঁ একো প্ৰতিবাদ নকৰিলে তেওঁ যিখন বিষ্ণু প্ৰদত্ত ধনু আছিলে সেইখন দুৱাৰ মুখতে আনি দিলে বোলে কি এইবোৰ চব অকামিলা বস্তু যিটো শক্তিয়ে দুৰ্যোধন দুঃশাসনক এনেকুৱা কৰাই আছে মই সেই শক্তিটোৰ ওচৰত একোব লাগিব মই হাতত ধনু ধৰি ইহঁতক পৰাভৱ কৰি মই আকৌ ধৰ্ম প্ৰতিষ্ঠা নিজে কৰিম বুলি যদি ভাবো এইটো মোৰ মোহতা হ'ব এইটো কাৰণে মাধৱৰ নাম ল'লেই ধী শক্তি ধৈৰ্য হয়নে সহনশীল এই গুণবিলাক আমাৰ ওচৰলৈ আহি যাব সেইটো কাৰণে ভক্তিটো অত্যন্ত ৰসময় আৰু নিৰ্মল বস্তু বুলি কৈছে হে ৰাম ভগৱন্ত বাসুদেৱে ভক্তি যিটো কৰে হে মিলে বিষয়ত তাৰ বৈৰাগ্য সতৰে বিষয়ত বৈৰাগ্য আমাৰ আকৌ বৈৰাগ্য বুলি ক'লে মানে একেবাৰে ঘৰ দুৱাৰ ওলাই দৌৰ মৰাটো বুজায় সেইটো নহয় বিষয় মানে কি বিষয় মানে আমাৰ লগত থকা লোভ মোহ কাম ক্ৰোধ দম্ভ দেহ অহংকাৰ এইবিলাক আমাৰ বিষয় এই বিষয়বিলাকৰ ওপৰত আমি যেতিয়া বিজয় সাব্যস্ত কৰিব পাৰিম তাক কোৱা হয় বৈৰাগ্য হয়নে যিমান অন্ন প্ৰস্তুত কৰি নাথাকক কিয় আপুনি চাবচোন দেৱী বিলনীয়া কিন্তু সকলোকে দি নোহোৱালৈকে মুখত এটা দানাও নিদিয়ে তেওঁলোকৰ জিভালে এটোপাল পানীও নাহে যিমান ভাল বস্তুৱে তেওঁলোকে হাতেৰে লাগি নাথাকক কিয় নাই তেওঁলোকৰ লগত ঈশ্বৰ সেৱাৰ আনন্দ আৰু ভগৱানৰ চৰণ সেৱাৰ যি সুখ এই সুখটো তেওঁলোকৰ লগত আছে এতিয়া পাৰ্থিৱ দ্ৰব্যখিনিলে তেওঁলোকৰ কোনো লোভ নেথাকে হয়নে বাৰু এইটো কাৰণে লোভৰ ওপৰত বিজয় সাব্যস্ত কোনে কৰিব পাৰিছে মহাবৈষ্ণৱ শিৱই পাৰিছে তেওঁৰ লগত তেওঁ কাম ভাৱকো দমন কৰি ৰাখিব পাৰিছে হয়নে কেনেকৈ পাৰিছে এইটো হ'ল ভক্তি সাধনা ঈশ্বৰ সাধনা আৰু ঈশ্বৰ সেৱা নিৰন্তৰ ভগৱন্তৰ নাম জপ কৰি ভগৱন্তৰ চৰণ সেৱা কৰি লোভ মোহ কাম ক্ৰোধ এইবিলাকক তেওঁ কি কৰিব পাৰিছে দমন কৰিব পাৰিছে সেইটো কাৰণে মাধৱ মহাপুৰুষে কৈছে যে বিষয় বুলি কোৱা লোভ মোহ কাম ক্ৰোধ
অহংকাৰ এই বেয়া বস্তুবিলাকৰ প্ৰতি তোমাৰ বৈৰাগ্য আহিব লাগিব বৈৰাগ্য কেনেকৈ আহিব বৈৰাগ্য আহিব যদি তুমি ভাল বস্তুৰ লগত সংগ কৰা ভাল বস্তুটো কি ভাল বস্তুটো হ'ল ভাগৱত গীতা ভগৱন্তৰ কথাৰ লগত যদি আমি সংগ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব আমাৰ বিষয়ত বিৰক্তি বা বৈৰাগ্য আহি যাব আপুনি আহিব এ বেদ শিৰো ৰত্ন মন্তে যাহাক প্ৰকাশে এ হেন তত্ত্ব জ্ঞান আশী মিলে অপ্ৰয়াসে এই একে বাসুদেৱতে সে কৰিব ভকতি নকৰিবা আনয়ে একো দেৱতা তৰতি কথাবিলাক যদি প্ৰেক্টিকেল নহয় তেতিয়াহ'লে কথাখিনি বুজি পোৱা নাযায় হয়নে আমি ছাগলী বলি দিও পোৱা নাই ছাগলী বিচাৰিও পোৱা নাই হয়নে কেনেকৈ পূজা পাতল কৰা সেইটো কৰিও পোৱা নাই কিন্তু মাধৱ বহু কৰ্মকাণ্ডী আছিলে মাধৱে নিজেই বলি পঠা বিচাৰি ফুৰিছিলে হয়নে নহয় এইটো কাৰণে মাধৱেহে জানে কৰ্মকাণ্ডবিলাকৰ কাম কিমান আছে হয়নে তেওঁ কৈছে কি বুলি কৈছে যে একো অন্য দেৱতা দেৱীক কেতিয়াও পূজা নিদিবা কেতিয়াও ভক্তি নকৰিবা বোলে কিয় সেইবিলাকত দি একো লাভ নাই যাক দিলে স্বাৰ্থ থাকিব যাক দিলে লোভ বাঢ়িব যাক দিলে কামনা বাঢ়িব সেই ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাবিলাকক আমি একো দিয়াৰ প্ৰয়োজন নাই কিয় নাই যে এক কৃষ্ণদেৱী হ'ল দাতা 10জন দিগপলে তেওঁ আজ্ঞা পালন কৰি নিজে নিজে কাম কৰিছে কোনো খুঁত নথকা হয়নে এনেজন মহাহৰি কৃষ্ণ বা বাসুদেৱৰ বিষ্ণুৰ বাহিৰে আমি বেলেগক কেতিয়াও বুজিব নেলাগে শাস্ত্ৰ থকাটো আমাক প্ৰথম সেই উপদেশ দিছে সেইটো কাৰণে শাস্ত্ৰভাগ মানুহে নপঢ়ে কিয় আমাৰ বিষ্ণু পূজা কৰিব দুৰ্গা পূজা কৰিব এইটো বিশ্বকৰ্মা পূজা কৰিব হয়নে নহয় পূজাৰ সীমা আছে জানো হয়নে নহয় মাধৱে ভাগৱতৰ যোগেদি ভক্তিৰ সংস্কাৰ আনি কৈছে যে এক দেৱ কৃষ্ণক পূজা কৰা কৃষ্ণক যদি পূজা কৰিছা যে সূৰ্যটো ওলোৱাৰ পাছত যদি মই মম এডাল লৈ বাহিৰত কিবা বিচাৰি ফুৰোঁ মানুহে মোৰ মগজৰ গণ্ডগোল বুলি ক'বলৈ নক'ব কৃষ্ণ হ'ল ভক্তিৰ মাৰ্গত সূৰ্য কৃষ্ণক উপাসনা কৰাৰ পাছত আৰু বেলেগক উপাসনা কৰাৰ কোনো প্ৰয়োজন নাই অন্য দেৱ দেৱতাক পুজিব নেলাগে বুলি ডাইৰেক্ট আমাক উপদেশ দিছে কোৰ মত এইটো ভাগৱতৰ মত মাধৱৰ মত নহয় মাধৱে ভাগৱতৰ মতটোহে আনি আমাক দিছে এ ভকতি পন্থত এক দেৱ নাৰায়ণ এ শুনাৱাৰ হেতু সাৱধান কৰি মন এ শত ৰজতম প্ৰকৃতিৰ 3 গুণে ধৰি 3 মূৰ্তি একে পুৰুষ আপোনে ৰজগুণে ব্ৰহ্মা হৈয়া সজে চৰাচৰ শতগুণে বিষ্ণু ৰূপে পালে নিৰন্তৰ তম গুণে ৰুদ্ৰ ৰূপে সৃষ্টি সংহাৰন্ত 3 গুণে 3 মূৰ্তি একে ভগৱন্ত যদ্যপি ভজনী হন্ত 3 ঈশ্বৰ এ তথাপিতো বিষ্ণু দেখে সিদ্ধি মনুষ্যৰ এ জ্ঞানেকে জানিবা মুখ্য মুখৰ নিদান এ শুদ্ধ সত গুণতে সে মিলে তত্ত্ব জ্ঞান ভাগৱত শাস্ত্ৰত কি আছে ভাগৱত শাস্ত্ৰত 4টা বস্তু আছে জ্ঞান বিজ্ঞান তদং আৰু ৰহস্য ভাগৱত শাস্ত্ৰ ভাগত এই 4টা বস্তু আছে জ্ঞান গুৰুৱে দিব বিজ্ঞান গুৰুৱে যিটো দিব তদং গুৰু আৰু বিজ্ঞানত যিটো থাকে হয়নে তদং আৰু ৰহস্য তদঙৰ যিটো সৰ্বশেষ প্ৰয়োগ তদঙৰ প্ৰয়োগটোৱে হ'ল ৰহস্য সেইটো কাৰণে এই গোটেই বস্তুখিনিৰ কথাটো একেলগে এটা পদতে কৈ দিছে যে ৰজগুণে ব্ৰহ্মা বোলে কি তোমাৰ সৃষ্টি কৰোঁতা ব্ৰহ্মা গুণ আমাৰ পিতৃ মাতৃ সেইজন ব্ৰহ্মাদেৱৰ কথা কোৱা পিতৃ মাতৃ ৰজগুণ হয়নে ৰজগুণৰ যোগেদি আমাক পিতৃ মাতৃয়ে জন্ম দিছে সেইটো কাৰণে পিতৃ মাতৃৰ ভক্তি আছে পিতৃ মাতৃক কোৱা ভক্তিটো ঈশ্বৰ ভক্তিৰ সমতুল্য বা তাতকৈ বেছি ভাল
হয় নে নহয় কিন্তু পিতৃ মাতৃয়ে কাৰ চৰণ দেখুৱাই পিতৃ মাতৃয়ে যে তোমাৰ শিক্ষকজনক তোমাৰ বয়োজ্যেষ্ঠজনক হয়নে আৰু আধ্যাত্মিকভাৱে ভকত বৈষ্ণৱক তুমি কি কৰিবা সেৱা কৰি আশীৰ্বাদ ল'বা হয়নে বাৰু বৰমা ৰজগুণত পূজা নাই ৰজগুণত কি আছে ৰজগুণত ভোগ বিলাস আৰু আনন্দ আছে সেইটো কাৰণে আমাৰ পিতৃ মাতৃয়ে আমি ভক্তি কৰাতকে ভালকে পঢ়ি শুনি ভাল ডাঙৰ চাকৰি কৰি ধন ধানৰ গৰাকী হওঁ সেইটোৱে বেছিকে বিচাৰে প্ৰত্যেক পিতৃ মাতৃয়ে সতি সন্তানৰ পৰা সেইটোহে বিচাৰে হয়নে বাৰু তাৰ ব্যতিক্ৰম কোনো পিতৃ মাতৃ হ'বও নোৱাৰে হয় নে নহয় বাৰু সেইটো কাৰণে আমাৰ পিতৃ মাতৃ হ'ল ব্ৰহ্মা দেৱতা মানে কি তেওঁলোক ৰজগুণী তেওঁলোকে আমাক ভোগ বিলাসৰ আনন্দটোহে দিব বিচাৰে হয়নে বাৰু সত্যগুণী হ'ল বিষ্ণু বিষ্ণুৱে কি দিয়ে বিষ্ণুৱে আমাক বিষ্ণু বুদ্ধিটো দিয়ে কি বিষ্ণু বুদ্ধিটো দিয়ে যে ভক্তি মাৰ্গটো দিয়ে যে মই এই সমস্ত জনৰ নিয়ন্তা মই এই পালন কৰোঁ মোৰ ব্যতিৰেকে এই জগতত কোনো শক্তি নাই যে তোমাক চৈতন্য কৰিবা চলাই ৰাখিব আৰু তমগুণে কি ৰুদ্ৰ আমাৰ মৃত্যুটো ৰুদ্ৰই আনে কেনেকে আনে চৰণে জানে মৰণৰ ঠাই চুচৰি বাগৰি তালৈকে যায় মৃত্যুৰ যেতিয়া সময় আহিব ক্ষণটো আহি যাব আপোনাৰ পদত থকা বিষ্ণুৱে আপোনাক চুচৰাই বগাই আহিলেও সেই ঠাইলৈ লৈ যাব সেইকণ স্থানতহে মৃত্যু হ'ব মৃত্যুৰ স্থানটো কিয় ঈশ্বৰে নিৰ্ণয় কৰে কাৰণ আছে আমি এই বিশ্বব্ৰহ্মাণ্ডখনত যে আমি আহিছোঁ এইটো ঈশ্বৰৰ এটা ইচ্ছা এই বিশ্বব্ৰহ্মাণ্ডখনৰ পৰা আমি আকৌ এই দেহটো এৰি যাব লাগিব সেইটো ঈশ্বৰৰ ইচ্ছা হয়নে সেইটো কাৰণে জন্মৰ স্থান আৰু মৃত্যুৰ স্থান এইটো ভগৱন্ত প্ৰভুৱে নিজে নিৰ্ধাৰণ কৰি দিছে এজনে নিজে নিৰ্ধাৰণ কৰি লৈছিলে বোলে কি মই ক'ত মৰিম এজনে নিজে নিৰ্ধাৰণ কৰি লৈছিলে যে মই ক'ত মৰিম এইটো মই নিৰ্ধাৰণ কৰি লওঁ কি হিচাপে লৈছিলে ব্ৰহ্মাদেৱৰ পৰা বৰ হিচাপে নিৰ্ধাৰণ কৰি লৈছিলে কোনে লৈছিলে হিৰণ্যকশিপুৱে যে মই দিনতো নমৰোঁ ৰাতিও নমৰোঁ মই বাহিৰতো নমৰোঁ ভিতৰতো নমৰোঁ মই জলতো নমৰোঁ স্থলতো নমৰোঁ হয়নে মই অস্ত্ৰ শস্ত্ৰতো নমৰোঁ একোতে নমৰোঁ হয়নে নহয় গতিকে তেওঁ মৃত্যু আহিব পৰা যিবিলাক ৰাস্তা আছিলে বৰ হিচাপে চব বন্ধ কৰি লৈছিলে হয়নে নহয় মৃত্যু প্ৰতি কোন যম আৰু মৃত্যুৰ মালিক হ'ল কৃষ্ণ ব্ৰহ্মাদেৱেহে তোমাক বৰ দিছে মইতো তোমাক স্বীকৃতি দিয়া নাই হয়নে নহয় বাহিৰ ভিতৰ একো নালাগে মই নেৰুৱা পতাত দি লওঁ অস্ত্ৰ শস্ত্ৰ একো নালাগে মই বৃহৎ নখ ল'ম হয়নে নহয় ভূমিটো মৰিব নালাগে আকাশতো মৰিব নালাগে মোক কোলাত বহুৱাই লাগে ভাবিছ কথা কি নহয় নহয় সেইটো কাৰণে মৃত্যুটোৰ ওপৰত আমাৰ কেতিয়াও নিয়ন্ত্ৰণ নাথাকে হয়নে মৃত্যুটোক আমি আনন্দময় কৰি ল'ব পাৰিব লাগিব মৃত্যুক যদি আনন্দময় কৰি ল'বলৈ হয় গংগাৰ পাৰত পৰীক্ষিতে যিদৰে 7 দিন ভাগৱত শুনিছিলে তক্ষক নাগৰ মৃত্যুৰ পৰা বচাবলৈ কশ্যপ ঋষি আহিছিলে হয়নে কশ্যপ ঋষিয়ে গছ এজোপা মন্ত্ৰৰ যোগেদি জীয়াই দেখুৱাই দিছিলে তথাপিতো কালৰূপ তক্ষকে কৈছে তোমাক ধন সোণ মই দি দিছোঁ তুমি ঘূৰি যোৱা বোলে কিয় তুমি এই কাম কৰিতো ধন সোণহে পাবা বেলেগটো একো নোপোৱা হয়নে নহয় কশ্যপক ঘূৰাই পঠিয়াই দিলে পৰীক্ষিতক জীয়াই দিয়াৰ সুযোগটো নিদিলে শাস্ত্ৰভাগত এটা কথাই কৈছে যে আমি আচলতে মৰিব লগা কথা চিন্তা কৰাৰ কোনো অৰ্থই নাই কিয় অৰ্থ নাই এইটো এটা চলাহে আমি চলাটো পুৰণা হোৱাৰ লগে লগে নতুন এটা কিনি আনো নে নানো হয়নে ফটা কাপোৰটো কি কৰো প্ৰত্যেক গাড়ী থকা মানুহে গাড়ী মুচিবলৈ ল'ব ঘৰ মুচিবলৈ ল'ব কিবা বেয়া কামত ব্যৱহাৰ কৰিব হয় নে নহয় কিন্তু আমাৰ ফটা কাপোৰটো কি কৰে জ্বলাই দিয়া ইছলামসকলে কিদৰে পুতি দিয়ে হয় নে নহয় এইখন এখন ফটা চোৱাৰ নিচিনা আমাৰ দেহাটো ই অলপ দিনৰ পাছৰ পৰাই তাৰ ফুটাবিলাক পিচিকিবলৈ আৰম্ভ কৰিবই প্ৰেছাৰ বেছি হ'ব ডায়েবেটিছ হ'ব খাব নোৱাৰা হ'ব নিদ্ৰা কম হ'ব এইবিলাক আহি যায় নে নাযায় হয়নে বাৰু এতিয়া মৃত্যুটোক আমি জিনিব পাৰিবলৈ হ'লে কি লাগিব ভক্তি লাগিব হয়নে বাৰু সেইটো কাৰণে সাধুসন্ত মহন্তসকলে কি কৰে মৃত্যুক হাত বাউল দি মাতি আনে কেতিয়া মাতি আনে যে এই দেহটো অকামিলা হৈছে শুনিব নোৱাৰা হৈছোঁ খাব নোৱাৰা হৈছোঁ হয়নে নহয় লাখুটি নহ'লে ইফালে সিফালে যাব নোৱাৰা হৈছোঁ গতিকে এতিয়া আৰু মই জীয়াই নাথাকোঁ যে সেই মহাহৰি তোমাক মাতি চোৱা হা মোক লৈ যোৱাহি এনেকৈ বহুত ভকত বৈষ্ণৱৰ মৃত্যু হৈছে কিন্তু হয়নে বাৰু তেনেকৈও মৃত্যু হৈছে আৰু মই নমৰো কৰি ICUত 8 দিন 10 দিন থাকি একেবাৰে টকা পানী কৰি পেলাই মৃত্যু হৈছে হয়নে নহয় বাৰু
এজনে ধন ভৰি মৃত্যু আনিলে আৰু এজনে ভগৱানক ভক্তি কৰি মৃত্যু আনিলে ভগৱানক ভক্তি কৰি অনা মৃত্যুটোত মুখ্য আছে আৰু আনন্দ আছে এইটো কাৰণে মাধৱ মহাপুৰুষে এই ৰোগ ব্যাধি অপায় অমংগল ইমান দুৰ্যোগ কলিকালত আহিব বুলি জানে হয় নে নহয় মানুহৰ মূৰত কেঁচা চুলি নাথাকিব চব চুকিব হয় নে নহয় এই গোটেই বস্তুবিলাকক শোধন কৰিবৰ কাৰণে কি আনিছে যে মই ৰত্নৰ অলংকাৰ লৈ যাম এই ভক্তি ৰত্ন এইটো কাৰণে আইসকলেও পঢ়িব এইভাগ শাস্ত্ৰ পঢ়াত একো বাধা নাই গম পাইছেনে বাৰু আমাৰ সেই ৰঙা কাপোৰ মেৰিয়াই শাস্ত্ৰ বান্ধি থওঁতে আমি চব এলান্ধুকলীয়া হৈ গলো অজ্ঞানেৰে সৈতে আমি কি হৈ গলো অন্ধ হৈ গলো শাস্ত্ৰ যিমানে পঢ়িব সিমানে পুণ্য পবিত্ৰতা জ্ঞান ভক্তি এই সকলোবিলাক বাঢ়ি যাব এইটো কাৰণে শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগে হয় অধ্যয়ন কৰিব লাগে নহয় শ্ৰৱণ কৰিব লাগে শ্ৰৱণ কীৰ্তন কৰিলেহে আমাৰ ভক্তি জ্ঞানটো বাঢ়িব হে ৰাম এ লোভে মোহে কামে পুনৰপি হুমে হত হে ৰাম জ্ঞানে সে জানিবা মুখ্য মুখৰ নিদান হে শুদ্ধ গুণতে সে মিলে তত্ত্ব জ্ঞান ভকতে সে বিষ্ণু এতেকে সে বিষ্ণু ভৈলা ভকতৰ ইষ্ট উপাধি বিশিষ্টে ফল হয় বিশিষ্ট এ পূৰ্ব সদাচাৰে আৰ দেখাও প্ৰমাণ এ যতে মহন্ত মহা জ্ঞানত প্ৰধান এ কৰন্ত ভকতি বাসুদেৱৰ চৰণে এ চিত্ত হুৱে নিৰ্মল আনন্দ মিলে মনে এ পিতৃভূত প্ৰতি লোক পাল নিৰন্তৰে এ শ্ৰাদ্ধ বলি পূজা নকৰিলে বিঘ্নি কৰে এ বিস্তৰৱাই একে ভজি পাৱে অল্প ফল জানি ঘূৰ ৰূপ ত্যজি মহন্ত সকল এ শান্ত মূৰ্তি কৃষ্ণ অৱতাৰক ভজন্ত এ আন দেৱ সমস্ত নিন্দা নকৰন্ত এ সুদৃঢ় বিশ্বাসে নিতে ভজি ভগৱন্ত এ পৰম দুৰ্লভ মুখ্য পদক সাধন্ত এ বুলিবা মুকুতি সুখে ইচ্ছাই আছে যাৰ ভগৱন্ত ঈশ্বৰ ভজনী দেৱতাৰ অন্যত সুখক ইচ্ছা কৰে যিটো নৰ তাহাৰ ভজনী দেৱ নুহন্ত ঈশ্বৰ শুনা নিৰন্তৰে আৰ উত্তম যুগুতি অভকতি জ্ঞানৰ ফল দেখাও মুকুতি ঈশ্বৰকে দেৱ ভকতৰ নিধি যেই জীৱা চাৱে তাৰ সেই হুৱে সিদ্ধি হে এতেকে সে পৰম উদাৰ বুদ্ধি যায় তাৰা সবে নকৰে ভকতি ব্যভিচাৰ ভকতি কি হ'ব লাগিব ৰসময় হ'ব লাগিব নিৰ্মল হ'ব লাগিব আৰু অবিবিচাৰ হ'ব লাগিব তা বিবিচাৰ ভকতিটো কি যি ভক্তি কৰিছে সেই ভক্তি কৰি যাৰ বিশ্বাস নাই যি ভক্তি কৰি ভক্তি বিশ্বাস আনিব পৰা নাই সেই ভক্তি হ'ল কি বিবিচাৰী ভক্তি যি ভক্তি কৰি সুদৃঢ় বিশ্বাস আনিব পাৰিছে সেয়া কি সেয়া হ'ল অবিবিচাৰী ভক্তি সেইটো কাৰণে একমাত্ৰ কৃষ্ণদেৱ একমাত্ৰ মাধৱ একমাত্ৰ নাৰায়ণ ৰাম কৃষ্ণ হৰি যাৰ নাম সেইজন ঈশ্বৰক ভজিলে ভক্তিটো কি হয় অবিবিচাৰ হৈ যায় কিয় অবিবিচাৰ হৈ যায় চাৰ্টিফিকেট দিয়া আছে ভক্তি চাৰ্টিফাইড চিগনেচাৰ কৰা আছে
হয়নে শুদ্ধ সন্ত মহন্তই কোনজনক ভক্তি কৰিলে আমি উদ্ধাৰ হ'ম তেওঁলোকে নিজে ভক্তি কৰি প্ৰমাণ পাই আমাক তথ্য সহকাৰে উপদেশ দিছে কোনে মাধৱ মহাপুৰুষে দিছে কৃষ্ণ এক দেৱ দেৱহাৰ দুখ হাৰি অকাল মায়া দিৰু অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি কৃষ্ণ দুটা বস্তুৰ মালিক বাকী দেৱতাবিলাকৰ সেই মালিকী স্বত্বটো নাই কৃষ্ণ কিহৰ মালিক বোলে মই সময়ৰ মালিক কাল মানে আৰু মই কিহৰ মালিক মই তোমাক নুচুৱাই থকা মায়াবিলাকৰ মালিক মায়াপতি আমাৰ মনটোক চঞ্চল কৰি নুচুৱাই থাকিব পৰা গুণটো কাৰ কৃষ্ণ মই নেনাচো কালৈও নেচাওঁ কাকো নেমাতো মই বেয়া একো নাভাবো বুলি 1000 বছৰ তপস্যা কৰি বহি থাকিলে মহাবৈষ্ণৱ শিৱই বোলে কি কৰিম মই কেৱল তোমাকে চিন্তা কৰিম পাৰ্বতী ঈৰ্ষা লাগি গ'ল মই এওঁ ৰূপপান কৰিয়ে মোৰ তৎ নাই হয়নে কৈলাশ ধাম চাই তাক মোহিত হৈয়ে মোৰ তৎ নাই ইলাবিত্তবৰীঘৰত থকা ফুলবিলাক ছিঙি আনি মই নিজকে সজাই পৰাই মই নিজে সুন্দৰ হৈ নিজকে চাওঁ মোৰ চঞ্চলতাৰ সীমা নাই মোৰ স্বামী ইমান স্থিৰ কিয় হয়নে বাৰু তেতিয়া তেওঁ ভাবিলে যে মোৰ স্বামী হ'ল ভগৱান এইটো কাৰণে তেওঁ চৰণ চুই সেৱা কৰি কৈছে হে মোৰ হৰি হে মোৰ ভগৱান মই তোমাক স্বামী হিচাপে পালো ইয়াতকৈ মোৰ আনন্দ নাই এতিয়া শিৱই বুলি ক'লে বোলে মই স্বামী নহয় মই চাকৰহে তুমি যাক স্বামী বুলি মাতিছা এজন স্বামী নহয় এজন চাকৰহে কৈছে কোনে কৈছে আপোনাক ব্ৰহ্মাই সেৱা কৰি যোৱা দেখিছো দেৱঋষি নাৰদে সেৱা কৰি গৈছে দেৱৰাজ ইন্দ্ৰই সেৱা কৰি গৈছে হয়নে চিত্ৰত গন্ধৰ্বই আহি আপোনাক সেৱা কৰিছে হয়নে সাধন সিদ্ধ যোগী মুনি ঋষি আপুনি তপস্যা কৰি থাকোঁতে ধ্যান কৰি থাকোঁতে সকলোৱে আপোনাৰ চৰণ চুই সেৱা কৰি গৈছে আপুনি মোক চাকৰ বুলি ক'লে মই কেনেকে মানিম হয়নে এতিয়া কৈছে নাই যিজনৰ মায়াই তোমাক মোহিত কৰি মোক ভগৱান বুলি ভবাইছে সেইজনৰ মায়াৰ ওচৰত তুমি মই স্থিৰে থাকিব নোৱাৰো এতিয়া পাৰ্বতী গোসাঁইয়ে বিশ্বাস নকৰে হয়নে বাৰু এইটো কাৰণে কৃষ্ণ মোহিনী ৰূপটো চাবলৈ দেৱীক লগত লৈ গ'ল হয়নে নহয় গাৰ বসন খুলি কৃষ্ণৰূপী নাৰীৰ ৰূপত তেওঁ দৌৰি দৌৰি বিষ্ণুৰ ৰূপ চাই হয়নে তেওঁ নৃত্য কৰি দেখুৱালে এইটো বৰ ডাঙৰ তত্ত্ব কথা অৰ্থাৎ আমাৰ লগত থকা জীৱৰূপী শিৱক হয়নে সাধনময় ঈশ্বৰে যদিও ধৰি আছে আমি যদি ভক্তি ভাৱনাত নাথাকো তেতিয়াহ'লে আমি মায়াৰ দৌৰ চাই আমি নৃত্য কৰি থাকিব লাগিব সেইটো কাৰণে যি কৃষ্ণত ভক্তি কৰে যি বিষ্ণুত ভক্তি কৰে যি বৈষ্ণৱ হ'ব পাৰিছে সি নাৰীৰ সৌন্দৰ্যই হওক সম্পদৰ ধন সম্পদৰ বিৰাট দৌলতেই হওক এইবিলাকে কেতিয়াও সেইসকলক চলনা কৰিব নোৱাৰে তেওঁলোক নিজৰ ভগৱত প্ৰীতি ভগৱান আৰু তেওঁলোকৰ ধৰ্মৰ স্থিতিত সদায় অলৰ আৰু মাধৱ মহাপুৰুষে আমাক ভক্তি ৰত্নাৱলী শাস্ত্ৰৰ যোগেদি সেই সবল স্থিতিটো দিব বিচাৰিছে বোলে কি একমাত্ৰ কৃষ্ণদেৱ ভগৱান বিষ্ণুক ভক্তি কৰা বিষ্ণুক ভক্তি কৰিলে কি হ'ব তোমাৰ ধৰ্ম শুদ্ধ হ'ব অন্তৰ শুদ্ধ হ'ব আৰু তোমাৰ ভক্তিটো অবিচাৰ ভক্তি হ'ব সেই ভক্তিয়েহে আমাক পাৰিব ভক্তি ৰত্নাৱলী শাস্ত্ৰত প্ৰথমতে সেইটো কাৰণে আমি কাক বুজিব লাগিব সেই দেৱতাজন দেখুৱাই দিছে আমাৰ ভজনীয়া দেৱ কোন একমাত্ৰ কৃষ্ণ হে ৰাম শান্ত মূৰ্তি কৃষ্ণ অৱতাৰক ভজন্ত হে আন দেৱ সমস্ত নিন্দা নকৰন্ত এ সুদিশ বিশ্বাসে নতনীতে ভজি ভগৱন্ত পৰম দুৰ্লভ মুখ্য পদক সাধন্ত এ বুলিবা মুকুতি সুখে ইচ্ছাই আছে যায় ভগৱন্ত ঈশ্বৰ ভজনী দেৱতা অন্যত সুখক ইচ্ছা কৰে যিটো নৰ তাহাৰ ভজনী দেৱ নহন্ত ঈশ্বৰ অৰ্থাৎ যি নৰৰ ভগৱানৰ চৰণ প্ৰাপ্তিৰ উপৰিও অন্য কিবা আশা আকাংক্ষা আছে সেইসকলৰ ভগৱান বা ইষ্টদেৱ কেতিয়াও কৃষ্ণ নহয় তেওঁলোকৰ ইষ্টদেৱ বেলেগ বোলে কি তেওঁলোকে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাক
ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাক ভুজিলে কি হয় মন চঞ্চল হয় মাধৱ মহাপুৰুষে কিন্তু শাস্ত্ৰভাগত দেৱতাক নিন্দা কৰিবলৈ বাৰণ কৰিছে কোনো দেৱতাকে নিন্দা কৰিবলৈ কোৱা নাই কাৰো ভক্তিক কিন্তু নিন্দা কৰিবলৈ কোৱা নাই তেওঁ শুদ্ধ পথটোহে দেখাইছে কি দেখাইছে যে যিয়ে যাকে ভক্তি পূজা নকৰক তেওঁলোকক নিন্দা কৰিব নালাগে কিন্তু একমাত্ৰ কৃষ্ণ দেৱক বুজিব লাগে শুনা নিৰন্তৰে ইয়াৰ উত্তম জগতে ভকতি জ্ঞানৰ ফল দেখাও মুকুতি এই ঈশ্বৰকে হব দেৱ ভকতৰ নিধি অজেই যি বাচাৱে তাৰ সেই হুৱে সিদ্ধি এতেকে পৰম উদাৰ বুদ্ধি যাং তাৰা সবে নকৰে ভকতি ব্যভিচাৰ পৰম পুৰুষ হৰি প্ৰকৃতিত পৰ এ মহাদিব ভকতি ভজন নিৰন্তৰ এ আছে সবজত অন্য মাৰ্গান্তৰ এ জাগ যোগ আদি শিও নাৰায়ণ পৰ অ কৃষ্ণকে কহে বেদ শাস্ত্ৰ আছে যত তাহাৰ বিহিত ধৰ্ম কৰ্ম তীৰ্থৱত হবে নাৰায়ণ পৰ জানিবা নিশ্চয় অৰ্পণ নভৈলে একো ফল নধৰয় নকৰি ভকতি যোগ পথে কৰে শ্ৰম অনুহে চিত শুদ্ধ অনুগোচয় অহম এ লোভে মোহে কামে পুনৰপি হুমে হত নপাৱে মুকুতি সুখ নাহিকে মনত এ মিলিল যাহাৰ শ্ৰদ্ধা মুকুন্দ সেৱাত এ হুৱে চিত্ত শান্ত মিলে বৈৰাগ্য সাক্ষাৎ মুকুন্দ মানে কোন যি মুক্তি দিব পাৰে মুখ্য দিব পাৰে মুখ্য দিব পৰা দেৱতা অকল এজন মুখ্য দিব পৰা দেৱতা কেৱল ভগৱান কৃষ্ণ ভগৱান বিষ্ণু যমে মুখ্য দিব নোৱাৰে তাৰ প্ৰমাণ কথোপনিষদ যম এজন বৈষ্ণৱ যম মৃত্যুপতি অথচ নচিকেতাই যেতিয়া ক'লে যে তুমি মোক এই ৰাজকুমাৰী ধন ৰত্ন অলংকাৰ ঐশ্বৰ্য এইবিলাক যে তুমি মোক দিম বুলি কৈছা এইবিলাক মই নি কি কৰিম এইবিলাকতো থৈ দিলে চোৰ আনিব পাৰিব হয়নে এইবিলাক থৈ দিয়াৰ পাছত এদিন নিজে নিজে নষ্ট হৈ যাব হয়নে নহয় তুমি মোক যদি দিব বিচাৰিছা এনেকুৱা এটা বস্তু দিয়া নচিকেতাই যমৰাজাক কৈছে যদি তুমি মোক বৰ হিচাপে দিব বিচাৰিছা এনেকুৱা এটা বস্তু দিয়া যিটো পোৱাৰ পাছত আৰু পাবলৈ মোৰ একো বাকী নাথাকে যদি তুমি মোক দিব বিচাৰিছা সেইটো বস্তু দিয়া যিটো বস্তু পোৱাৰ পাছত মোৰ একো লোভ নাথাকে মোৰ লোভেই নাইকিয়া হৈ যায় তেনেকুৱা বস্তু যদি তুমি মোক দিব বিচাৰিছা সেইখিনি বস্তু দি দিয়া যিখিনি বস্তুৰ যোগেদি আমাৰ পিতৃয়ে সেই গাখীৰ নিদিয়া জৰাজীৰ্ণ গাইবিলাক দান দি পেলাই পিণ্ড ল'ব বিচাৰিছে যি গায়ে দুগ্ধই দিব নোৱাৰে জৰাজীৰ্ণ বামুণক দান দিলে সেইটো মানে এনেই দিয়াহে হ'ব এনেকুৱা বেয়া ভাৱনাৰে দান দি পুণ্য অৰ্জন কৰিব বিচৰা এনেকুৱা বেয়া মনোভাৱ এটা যেতিয়া মোৰ পিতৃক দিছিলে যদি তুমি মোক দিব বিচাৰিছা মোৰ পিতৃৰ মনৰ ভাৱটো ভাল কৰি দিয়া যমে হাত জোৰ কৰি কৈছে যে মই ৰজা হয় কিন্তু তুমি বিচৰা বস্তুকেইটা মোৰ ওচৰত নাই যদি তোমাৰ ওচৰত এইকেইটা বস্তুৱে নাই তেতিয়াহ'লে তুমি যমৰজা বুলি কিয় কৈছিলা বোলে মই কোৱা নাই নহয় মুখে কয় মই কোৱা নাই মুখে কয় যমৰজা বুলি মই ক'ত ৰজা বুলি কৈছো বোলে তুমি কোননো বোলে মই ভগৱান কৃষ্ণৰ এজন চাকৰ তেওঁ মোক মৃত্যু প্ৰতি পাতি থৈছে আৰু মই সেই মৃত্যুৰ নগৰ এই যম নগৰখন মই চম্ভালি আছো তেওঁ আজ্ঞাহে পালন কৰি আছো মই কৰ্তা নহয় কৰ্তা তেওঁ প্ৰথম পৰিচয়টো দিছে কথোপনিষদত কি যে যম ঈশ্বৰ আমাকতো যমকে ঈশ্বৰ বুলি ভাবিলে হয়নে বাৰু
ভাগৱতৰ ষষ্ঠ স্কন্ধত কি কৈছে যে যম এজন বৈষ্ণৱ যমে কাক পূজা কৰিবলৈ দেখুৱালে ভাগৱতৰ ষষ্ঠ স্কন্ধত ভগৱান নাৰায়ণক বিষ্ণুক পূজা কৰিবলৈ কাৰণে ভক্তি কৰিবৰ কাৰণে দেখাইছে সেইদৰে ভাগৱতৰ ষষ্ঠ স্কন্ধত কি আছে যম আৰু যমদূতৰ সংবাদ ইয়াত সেই গোটেই কথাখিনি আছে সেইটো কাৰণে মই চমুকে আগতে কৰিছোঁ যম আৰু যমদূতৰ সংবাদখিনি আছে ভাগৱতৰ তৃতীয় স্কন্ধত কপিল দেৱাহুতিৰ আখ্যানখিনি আছে তাত কপিল ভগৱানে সাংখ্য যোগৰ তত্ত্ব ভক্তিৰ ভাগ ভক্তিৰ প্ৰকাৰ তামসীৰ গতি জীৱৰ দুৰ্বিপাক এই গোটেই কথাখিনি কৈছে সেইখিনি কি সেইখিনি গোটেইখিনি আত্মাৰ ঈশ্বৰ সম্পৰ্কীয় কথা এইটো কাৰণে মাধৱ মহাপুৰুষে এই শাস্ত্ৰভাগ প্ৰণয়ন কৰিবলৈ সমস্তজনক শ্ৰোতাকেই তেওঁ আহ্বান জনাইছে যে তোমালোকে এটা বস্তু ক্লিয়াৰ কৰি লোৱা এটা বস্তু তোমালোকে একদম সম্পূৰ্ণভাৱে ভালকে শুদ্ধকে বুজি লোৱা বোলে কি তোমালোকৰ ইষ্টদেৱ হ'ল কৃষ্ণ কৃষ্ণতকৈ শ্ৰেষ্ঠ দেৱ নাই ভগৱান নাৰায়ণেই হ'ল একমাত্ৰ ঈশ্বৰ যি গোটেই জগত ব্ৰহ্মাণ্ড জীৱ প্ৰকৃতি সমস্তকে যি আশ্ৰয় দি আছে সেইটো কাৰণে সেই নাৰায়ণক বুজিলে মানে কি হ'ব তোমালোকে শ্ৰেষ্ঠ ঈশ্বৰৰ ভক্তিৰ মাৰ্গটো পালন কৰা হ'ব আমাক শাস্ত্ৰভাৱে সেই কথাটো উল্লেখ কৰিছে হে ৰাম হবে নাৰায় হে ৰাম মুখ্য লোভে মোহে কামে পুন ৰপি হুৱে হত হে নপাৱে মুকুতি সুখ হে নাহিকে মনত মিলিল যাহাৰ শ্ৰদ্ধা মুকুন্দ সেৱাত এ হুৱে চিত্ত শান্ত মিলে বৰাগ্য সাক্ষাৎ এই সমস্তে শাস্ত্ৰৰ তাৎপৰ্য হিমান এই সূত বাক্যে লৈও আৰু সাক্ষাতে প্ৰমাণ এই যত কৰ্ম যোগ জ্ঞান আচৰি হৰিষি তথাপি নভৈল শান্ত মতি ব্যাসৰিষি এই একোমতে নুগুচে মনোৰম হাক্লেশ এ নাৰদত হন্তে পাছে পাইলা উপদেশ একচিতে মাধৱত কৰিয়া ভকতি এতে বেতাৰ নিৰ্মল নিশ্চয় ভৈলামতী ভকতিৰ পৰম আনন্দ ভৈল যাত হৃদয়তে ঈশ্বৰক দেখিলা সাক্ষাৎ এ কৃষ্ণৰ অধীন মায়া দেৱীক দেখিল এতে বেশে ব্যাসৰ যত সংশয় গুচিল ঈশ্বৰ দৰ্শনৰ যিটো সূত্ৰ যিটো ভক্তি সূত্ৰ বুলি কওঁ এই ভক্তি সূত্ৰটো প্ৰথম আনিছে ক'ত শাস্ত্ৰজনত কাৰ দ্বাৰা আনিছে যে প্ৰথমতেই মোহগ্ৰস্ত হৈ আছিলে শাস্ত্ৰ প্ৰণয়ন কৰি সকলোকে শিক্ষা দিয়া বেদব্যাস মোহগ্ৰস্ত কোন হৈ আছিলে বেদব্যাস হৈ আছিলে মোহগ্ৰস্ত বেদব্যাসক মোহ আৰু মায়াৰ ভমৰ পৰা মুক্ত কৰিবৰ কাৰণে কোন আহিলে যে বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ দেৱঋষি নাৰদ আহিলে দেৱঋষি নাৰদে আহি হাতত দিব্য বীণা লৈ অস্থিৰ হৈ থকা বেদব্যাসক সুধিলে যে তুমি ইমান অস্থিৰ কিয় হৈছা তুমিতো প্ৰণেতা তুমিতো শাস্ত্ৰৰে সাগৰ ৰচনা কৰি দিলা 17 পুৰাণ ৰচনা কৰিলা তুমি পঞ্চম বেদ মহাভাৰত নিৰ্মাণ কৰিলা ইমানখিনি কৰাৰ পাছতো তোমাৰ চিত্তটো স্থিৰ হোৱা নাই কিয় তেতিয়া বেদব্যাসে দেৱঋষি নাৰদক কৈছে যে মোৰ মনটো কিয় অস্থিৰ হৈছে মই নিজে জনা নাই আপুনি ভগৱন্ত ঈশ্বৰৰ এজন সন্ত মহন্ত ঈশ্বৰ মূৰ্তি আপুনি সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মানস পুত্ৰ গতিকে মোৰ কিনো ভুল হ'ল মই বিচাৰি পোৱা নাই আপুনি মোৰ ভুলটো দেখুৱাই মোৰ চিত্তটো সুস্থ কৰিবৰ কাৰণে এটা উপদেশ দিয়ক তেতিয়া দেৱঋষি নাৰদে ক'লে যে এই জগতখনক সংসাৰখনক তুমি নাশ কৰিলা এতিয়া আমাৰতো ভাল লিখক এজনে যদি কিবা লিখিছেও
যে এই লিখনীয়া আমাৰ দেশৰ ল'ৰা ছোৱালীবিলাকক বেয়া কৰিব, উগ্ৰবাদী কৰিব, এনেকৈ ক'বলৈ সাহস কৰিব নোৱাৰে, হয়নে নহয়? যে আপোনাৰ লিখনীয়া যুৱ প্ৰজন্মক নষ্ট কৰিব, এনেকৈ ক'বলৈ সাহস কৰিব নোৱাৰে। 17 পুৰাণ প্ৰণয়ন কৰিছে, 4 বেদক বিভাজন কৰিছে, বেদৰ শাখাবিলাক নিৰ্মাণ কৰিছে, 18 পৰ্বযুক্ত পঞ্চম বেদ প্ৰণয়ন কৰিছে মহাভাৰত। তাৰ পাছতো দেৱঋষি নাৰদে কৈছে তুমি গোটেই জগতখনকে নাশ কৰিলা। বোলে কি নাশ কৰিলো? তুমি গুৰুত্ব দিব লাগিছিলে পৰমাত্মাৰ ভক্তিৰ পথটো, পৰমাত্মা কৃষ্ণৰ গুঞ্জক লীলা আৰু শ্ৰৱণ কীৰ্তনৰ আনন্দময় যি হৰি ভকতিৰ মাৰ্গ, এই মাৰ্গটোক তুমি পিঠি দি তুমি যজ্ঞ কৰি কৰি স্বৰ্গসুখ দেখুৱালা, হয়নে? হাঁহ ছাগলীবিলাক বলি দি জীৱ বধ কৰিবলৈ দেখালা, তুমি নিজৰ অন্যায় নিজেই কৰিলা। ক'ত তোমাৰ কল্যাণ হ'ব? তুমি ক'ত স্থিৰ হ'ব পাৰিবা? বেদব্যাসে দেৱঋষি নাৰদক ক'লে যে আপুনি মোৰ গুৰু, আপুনি মোৰ ঈশ্বৰ, আপুনি মোক এটা ভাল উপদেশ দিয়ক। এই বুলি কৈ দেৱঋষি নাৰদৰ চৰণত শৰণ ল'লে। সেইটো কাৰণে আমি কি কৰিব লাগিব? এই সৰূপী দেহাটো শুদ্ধ কৰিবলৈ গুৰুত শৰণ ল'ব লাগিব। আমি শৰণ নল'লে আমাৰ এই সৰূপী দেহাটো শুদ্ধ নহয়, হয়নে নহয়? কাই মানে কি? দেহ। বাক্য মানে কি? আমি যি কথা ৰাখো, হয়নে? মন মানে কি? যিটো আমাক নিয়ন্ত্ৰণ কৰি থাকে। এই 3টা বস্তু যদি সংশোধন নহয়, তেতিয়াহ'লে আমিও ভুল পথতে থাকিব লাগিব। সেইটো কাৰণে বেদব্যাসক কি কৰিলে? যে তুমি কাই বাক্য মন মুঠ যেতিয়া অৰ্পণা কৰিলা, তেতিয়াহ'লে মই তোমাক এতিয়া তুমি কি কৰিলে তোমাৰ নিজৰ কল্যাণ হ'ব, জগতৰ কল্যাণ হ'ব, মই তাৰ উপায়টো দেখাই দিছো। তাৰ বেদব্যাসক ক'লে তুমি যে ভুল কৰিছা, ভুল তুমি কৰা নাই। দেৱঋষি নাৰদে কৈছে, বোলে কোনে কৰিছে? যে হৰিৰ মায়াত তুমি মোহিত হৈ মায়াৰ মিছা শক্তিটোৰ দ্বাৰা তুমি ভুল কৰিলা। এই মায়াৰ মিছা শক্তিটোক তুমি জয় কৰিব লাগিব। তেতিয়াহ'লে কি কৰিব লাগিব? তুমি হৰিত ভকতি কৰিব লাগিব। হৰিত ভকতি কৰি কৃষ্ণ দৰ্শনৰ আনন্দ তেতিয়াহে পাবা। বোলে কি? হৰিত কেনেকে ভকতি কৰিব লাগিব সেইটো গুৰুৱে শিকাই দিব লাগিব। দেৱঋষি নাৰদে বেদব্যাসক শিকাই দিলে। বোলে কি? তুমি ইমান শাস্ত্ৰ প্ৰণয়ন কৰিলা, এইবাৰ এভাগ শাস্ত্ৰ প্ৰণয়ন কৰা, মোৰ উপদেশ পালন কৰি। বোলে কি? যিখন শাস্ত্ৰৰ নাম হ'ব শ্ৰীমদ ভাগৱত, য'ত থাকিব কেৱল কৃষ্ণৰ গুঞ্জক আৰু লীলা, য'ত থাকিব এক ঈশ্বৰ কৃষ্ণৰ কেৱল শ্ৰৱণ কীৰ্তন ভক্তিৰ আনন্দৰ প্ৰকাশ, যি শাস্ত্ৰত ভগৱান কৃষ্ণ নিজে চৈতন্য ৰূপত প্ৰকাশ হৈ থাকিব, সেই শাস্ত্ৰ তুমি প্ৰণয়ন কৰিম বুলি তুমি মনেৰে সিদ্ধান্ত লৈ লোৱা। লগে লগে বেদব্যাসে তপত বহি গ'ল। তপত বহি যেতিয়া ধ্যানত বহি গ'ল, বাম ফালে কান্দি আছে কোনে? মায়া মাতাই। দক্ষিণ দিশত তেওঁ বাম পাশ আৰু দক্ষিণ দিশত মায়া মাতাই হুক হুককে কান্দিছে। যে কিয় কান্দিছে? যে মই এই বেদব্যাসক মই কিয় চলনা কৰিছো। আৰু সোঁপাশত হাঁহিছে কোনে? সোঁপাশত হাঁহিছে ভক্তি মাতাই। সেইটো কাৰণে ভক্তি লাগিব আমাৰ। সোঁপাশত হাঁহিছে কোনে? কান্দিছে মায়া মাতাই যে মই বেদব্যাসক ভুল কৰালো। হাঁহিছে কোনে? হাঁহিছে ভক্তি মাতাই। বোলে কি? গুৰুৰ কৃপাত এতিয়া এওঁ উদ্ধাৰ হ'ল। আৰু এই দুইগৰাকী দেৱীৰ মধ্যম স্থানত ইষত ইষত হাঁহি দেখা দিছে কোনে? ভগৱান কৃষ্ণ। অৰ্থাৎ ভক্তি গভীৰ হলে মায়া দুৰ্বল হ'ব, ভক্তি যদি দুৰ্বল হয় তেতিয়াহ'লে মায়া শক্তিশালী হ'ব। বেদব্যাসকো মোক কষ্ট কৰিছিলে, হয়নে? সেইটো কাৰণে শাস্ত্ৰ ভাগত কি বুলি কৈছে? যে ভগৱান কৃষ্ণত একান্ত চিত্তে ভক্তি কৰা, ভক্তি যদি গভীৰ হয় ভগৱত প্ৰাপ্তি হ'ব আৰু ঈশ্বৰ উপলব্ধি হ'ব। যদি ঈশ্বৰ উপলব্ধি হয় তেতিয়া তোমাৰ কায় বাক্য মন সকলো শুদ্ধ হ'ব। ভগৱন্ত প্ৰভুক প্ৰত্যক্ষভাৱে পোৱাৰ যিটো আনন্দ, সেই আনন্দটো ক'ত আছে? ভাগৱত শাস্ত্ৰত আছে, পৰোক্ষভাৱে নহয়। ভাগৱত শাস্ত্ৰত ভগৱন্তক প্ৰত্যক্ষভাৱে পোৱাৰ যিটো অনুভৱ, এই অনুভৱটো আছে। সেইটো কাৰণে শাস্ত্ৰ ভাগত প্ৰথম কি আনিছে? ভাগৱত শাস্ত্ৰৰ কথাখিনি আনিছে। যে বেদব্যাসৰো ভুল হৈছিল, আমাৰ সাধাৰণ মানুহৰ ভুল হোৱাটো ডাঙৰ কথা নহয়। মায়াই মোহিত বেদব্যাসো হৈছিল, হয় নে নহয়? গতিকে আমি যাতে মোহিত নহৈ এক কৃষ্ণক দেৱক আমি সেৱা কৰি আমাৰ ভক্তি যাতে আমি সুগম নিৰ্মল আৰু শাস্ত্ৰ সন্মত কৰিব পাৰোঁ, সেইটো কাৰণে শাস্ত্ৰ ভাগত
প্ৰথম দিছে কি ভক্তি বিৰচন আমি কেনেদৰে বুজিব লাগিব তাৰ এটা নিৰ্ণয়টো ক'ৰ পৰা আনিছে ভাগৱত শাস্ত্ৰৰ পৰা আনিছে হে ৰাম এক চিতে মাধৱত কৰিয়া ভকতি এতে বেটা টান নিৰ্মল নিশ্চয় ভৈলামতী এ ভকতিৰ পৰম আনন্দ ভৈল যা হৃদয়তে ঈশ্বৰক দেখিলা সাক্ষাৎ কাৰ কৃপাত দেখিলে গুৰুৰ কৃপাত দেখিলে মায়া মাতাই খুব কান্দিবলৈ লৈছে যে মোৰ এতিয়া অস্থিৰতাখিনি নাইকিয়া হ'ব ভক্তি মেটা ইফাদিফাত হাঁহিবলৈ লৈছে বোলে কি এতিয়া ভক্তি তত্ত্ব ভগৱান কৃষ্ণক চিন্তা কৰিব এই চিন্তা কৰিব বুলি ভক্তি মেটাই যেতিয়া হাঁহিলে হৃদয়ৰ মধ্যস্থানত আহি বাসুদেৱ কৃষ্ণই দেখা দি দিলে কাক বেদব্যাসক এই কৃষ্ণক যেতিয়াই দেখা পালে তেতিয়া কৃষ্ণক ক'লে যে তুমি মোৰ জ্ঞান হবা তুমি মোৰ বুদ্ধি হবা তুমি মোৰ চিন্তন আৰু ভাৱ হবা তোমাৰ তত্ত্ব কথাই মই ভাগৱত শাস্ত্ৰৰ ৰূপত প্ৰণয়ন কৰিম হয়নে সেইটো কাৰণে বেদব্যাসে 8টা শ্লোকেৰে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিলে তাৰ পাছতে ই দ্বাদশ স্কন্ধ হৈছে ব্ৰহ্মাদেৱক ভাগৱত শাস্ত্ৰ প্ৰথম শ্ৰীনাৰায়ণে যেতিয়া দিছিলে 4টা শ্লোকত দিছিলে শ্লোক 4টা কি জ্ঞান বিজ্ঞান তদং ৰহস্য এই 4টা শ্লোকত সৃষ্টিকৰ্তাক দিছিলে শ্ৰীনাৰায়ণ আৰু দেৱঋষি নাৰদে বেদব্যাসক আনি কেইটা শ্লোকত দিলে 8টা শ্লোকত দিলে কি 8টা শ্লোকত দিলে জ্ঞান বিজ্ঞান তদং ৰহস্য মানে জাতি জ্ঞাত দ্ৰব্য আৰু গুণ এই 4টা 8টা শ্লোকত দিলে হয়নে আৰু পৰীক্ষিত নিপতি সুখদেৱে কেইটা দিলে 12টা শ্লোকত দিলে সেইটো কাৰণে দ্বাদশ স্কন্ধ ভাগৱত গতিকে খুব সংক্ষিপ্ত বস্তু এটাৰ পৰা এই শাস্ত্ৰ ভাগক টিকা ভাষ্যকাৰসকলে কি কৰিছে এটা মৌলিক ব্যাপক ৰূপ দিছে সেই শাস্ত্ৰ ভাগৰ সাৰখিনি যিখিনি আমাৰ কাৰণে কল্যাণপদ আমাৰ কাৰণে বেছি দৰকাৰী সেইখিনি মাধৱ মহাপুৰুষে আনি ভক্তি ৰত্নাৱলী শাস্ত্ৰ দিব লাগিছে কালিও 3 ঘণ্টামান কৰা হৈছে যে মাত্ৰ অলপ গণ্ডগোল হৈছে নালাগে মই লৈ আছো কোম্পানী কালি কি ৰঙা পুখুৰী পাৰ এই মিছন চাই লৈছে ৰঙা পুখুৰী পাৰ আজি এতিয়া ৰাতি আছে আজি ৰাতি আছে যামোগৈ হে ৰাম হে ভকতি পৰম আনন্দ ভৈল জাত হৃদয়তে ঈশ্বৰক দেখিলা সাক্ষাৎ কৃষ্ণৰ অধীন মায়া দেৱীকো দেখিলে এতে বেশে ব্যাসৰ যত সংশয় গুচিল এ ভৈলা কীত ভকতিৰ প্ৰসাদ দেখাইলা প্ৰমাণ জ্ঞান ভকতি জিম এবে শুনা ভকতিৰ মহিমা সকল নলাগে বিলম্বৱাতি অশিকে সাধে ফল আমাৰ ফল এটা বিচাৰি বাঞ্ছা কৰি থাকোঁতে সময় লাগে নে নালাগে মানে বাৰু ভকতি যদি ৰসময় হয় আনন্দময় হয় গুৰুৰ কৃপাৰ যোগেদি লাভ কৰা যদি ভকতি হয় তেতিয়াহ'লে কি হ'ব আপুনি দেৱতাক পূজা কৰি ফল পাবলৈ 6 মাহ বছৰ ৰ'ব লাগিব মানে বাৰু একমাত্ৰ কৃষ্ণদেৱ আপুনি পূজা কৰা আগতে আহি তেওঁ ফলটো দি যায় ফলটো আগত দিয়ে পূজাটো পাছত এইটোৱে ব্যতিক্ৰম কৃষ্ণ ভকতিৰ ক্ষেত্ৰত
অন্য দেৱতাই পূজা কৰা বছৰেষ্ঠ মাহৰ পাছত ফল দিয়ে মানে বাৰু কৃষ্ণদেৱৰ মহিমাটো কি যে মোক ভক্তি কৰাৰ আগতে মই ফলটো দিম তাৰ পাছতহে তুমি মোক ভক্তি কৰিবলৈ পোৱা মানে বস্তুটো কি বুজালে আমাক যে কৃষ্ণত ভক্তি কৰিবলৈ যদি আমি জ্ঞানটো পাইছো এইটো এটাইতকৈ ডাঙৰ ফল তাতকে শ্ৰেষ্ঠ ফল আৰু জগতত একো নাই যে আমি যদি কৃষ্ণত ভক্তি কৰিবৰ কাৰণে আমি অকণমান জ্ঞান পাইছো ভক্তি জ্ঞান পাইছো হীৰা এ কহিলন্ত কপিল বচনে আৰু লয়ুক প্ৰমাণ কহিলন্ত কপিলে মাতিত বিদ্যমান এ আছে মনুষ্যৰ ইন্দ্ৰিয়ৰ বৃত্তি যত অযত্নে প্ৰৱৰ্তে যেন নানা বিষয়ত সেই মতে ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰে বিষয়ক এৰিয়া বিষ্ণুত ৰতি কৰে নকৰে কামনা ভকতি কত তাকে বুলি ভাগৱতী ভগৱতী প্ৰধান ভাগৱতৰ ৩য় স্কন্ধৰ অন্তিমত কৰ্দম ঋষিৰ পুত্ৰ কপিল আৰু তেওঁৰ কৰ্দমৰ ভাৰ্যা কপিল মুনিৰ মাতৃ দেৱাহুতি কৰ্দম ঋষি যেতিয়া বানপন্থ আচৰণৰ কাৰণে বনলৈ গ'ল মাতৃ দেৱাহুতিৰ 9 গৰাকী কন্যা আছিলে 9 জন শ্ৰেষ্ঠ ঋষিলে যেতিয়া বিয়া দিলে মানে বাৰু মাতৃগৰাকী যেতিয়া অকলশৰীয়া হ'ল কৰ্দম ঋষিয়ে কি কৰিছিলে ঈশ্বৰ কৃষ্ণক দৰ্শন কৰিছিলে সাধনাৰ দ্বাৰা সেইজন শ্ৰেষ্ঠ ঋষিৰ ভাৰ্যা হোৱাৰ কাৰণে 9 গৰাকী কন্যা বিবাহ দিয়াৰ পাছতো তেওঁ তৰুণী গাভৰু হৈ আছে দেৱাহুতি হয়নে এতিয়া দেৱাহুতি কি হ'ল স্বামীয়ে যেতিয়া তেওঁক এৰি যাবলৈ ওলালে হয়নে নহয় সাধাৰণতে সংসাৰী জীৱৰ কি থাকে মনত কামনা বাসনা থাকে সদায় থাকে 9 গৰাকী কন্যা বিবাহ দিয়াৰ পাছত কপিলৰ পিতৃ কৰ্দমে ক'লে যে তোমাক মই 9 গৰাকী কন্যা উপহাৰ দিলোঁ এতিয়া মোৰ সংসাৰ সামৰিবৰ হ'ল মই এতিয়া বানপন্থ ল'ব লাগিব কাৰণ তেওঁ তপস্বী আছিলে গতিকে মই অৰণ্যত গৈ মই একমাত্ৰ ঈশ্বৰক উপাসনা কৰি মই মোৰ দেহ ত্যাগ কৰোঁ এতিয়া দেৱাহুতিয়ে আকৌ সাধনা কৰি দেহ ত্যাগ কৰিব নোৱাৰে হয়নে নহয় তাৰ প্ৰমাণ মহামায়া পাৰ্বতীয়ে সাধনাৰ যোগেদি দেহ ত্যাগ কৰিব নাই পৰা নহয় ক্ৰোধৰ যোগেদিহে দেহ ত্যাগ কৰিছে পিতৃয়ে অপমান কৰিলে কাৰণে ক্ৰোধিত হৈহে দেহটো জ্বলাইছে হয়নে এতিয়া ক্ৰোধৰ অগ্নিত যি দেহ জ্বলালে সেয়া কোন এয়া হ'ল মহামায়া পাৰ্বতী সাধনাৰ অগ্নিত দেহটো জ্বলাব লাগিব সাধনাৰ অগ্নিত দেহ কোনে জ্বলাব পাৰে সাধনাৰ অগ্নিত দেহ জ্বলাব পাৰে কৰ্দম ঋষিয়ে এতিয়া দেৱাহুতিয়ে নোৱাৰে সেইটো কাৰণে কি কৰিলে যে মোক এটা ভাল সংগ দিয়া যিটো সংগ পালে মোৰ মৃত্যুৰ ভয় নাহে আৰু জীয়াই থকা আনন্দটো তুমি মোৰ লগত নাথাকিলেও সদায় থাকে তেতিয়া দেৱাহুতিক ক'লে যে তেতিয়াহ'লে তোমাৰ তাৰমানে দেৱাহুতিয়ে ক'লে যে মোক এটা পুত্ৰ সন্তান লাগে কন্যা দুগৰাকী বিয়া দিয়াৰ পাছতহে পুত্ৰ হৈছে আৰু তাৰ পাছত কি হ'ল কৰ্দম ঋষিয়ে ক'লে ঠিক আছে মই হৰিক সাধনা কৰি ভগৱন্ত ঈশ্বৰৰ পৰা মই তোমাৰ কোলালে এটা পুত্ৰ আনি দিম হয়নে বাৰু ঈশ্বৰক যোগময় সাধনাৰ সৈতে দেৱাহুতিৰ কোলালে এটা সন্তান আনিলে সেই সন্তানটো কি ভগৱান নিজেই ভগৱান নিজে হোৱাৰ কাৰণে কি হ'ল ভগৱানৰ লগত ভকতিৰ গোটেই জ্ঞানখিনি নাই জানো ঈশ্বৰৰ গোটেই তত্ত্বখিনি নাই জানো কৰ্দম ঋষিয়ে ক'লে যে হে মোৰ ভাৰ্যা তোমাৰ যি অজ্ঞান অবিদ্যা অন্ধকাৰ তমসা এই সংসাৰী জীৱৰ যিখিনি তোমাৰ বন্ধন আছিলে সমস্তখিনি দূৰ কৰি দিয়াৰ মই তোমাক উপায়টো দি দিছো বোলে কি এই তোমাৰ কোলাত শুই থকা কেঁচুৱাটো বোলে এয়া কোন এয়া মহাহৰি এই তোমাক জীৱনৰ জড় বন্ধনৰ পৰা মুক্ত কৰিব এতিয়া কপিল সেইটো কাৰণে কি হ'ল জন্ম হোৱাৰ পাছতে ইফত হাঁহি মাতৃক কৈছে যে হে মাতৃ মই তোমাৰ সন্তান যদিও হয় তুমি মোক সন্তান বুলি নাভাবিবা
কি বুলি ভাবিবা তুমি মোক মহা হৰি বুলি ভাবিবা মই তোমাক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ হৈ আহিছো সমস্ত পুত্ৰই মাকক কি কয় মায়া আৰু মোহৰ বন্ধনত বান্ধে তৃতীয় স্কন্ধত সেইটো কাৰণে এই কথাটো প্ৰথমতে আনিছে তৃতীয় স্কন্ধত একমাত্ৰ কৰ্দম ঋষি আৰু দেৱাহুতিৰ পুত্ৰ যি পুত্ৰই পিতৃ-মাতৃক মায়াৰ বন্ধনৰ পৰা মুক্ত কৰি দিছে হয়নে সেইটো কাৰণে শাস্ত্ৰ ভাগত কি বুলি কৈছে যে ভক্তিৰ জ্ঞান যদি পুত্ৰই পিতৃ-মাতৃক দিয়ে তেনে পুত্ৰৰ দ্বাৰা আমাৰ শাস্ত্ৰত কৈছে 21 পুৰুষ হয়নে নহয় ভাগৱতে কৈছে 100 পুৰুষ উদ্ধাৰ হয় 1000 পুৰুষ উদ্ধাৰ হয় যদি কেনেবাকে বৈষ্ণৱ পুত্ৰৰ জন্ম হয় আৰু হৰি ভকতিৰ মাৰ্গলৈ যদি কেনেবাকে আহে সেই সন্তানৰ দ্বাৰা 21 পুৰুষ নহয় 1000 পুৰুষ 100 পুৰুষ উদ্ধাৰ হয় সেইটো কাৰণে শাস্ত্ৰত কি বুলি কৈছে যে কপিল ভগৱানে নিজেই আহি মাতৃ দেৱাহুতিক ভকতিৰ জ্ঞান তামসীৰ গতি সাংখ্য যুগৰ তত্ত্ব ঈশ্বৰ ভক্তিৰ মহিমা আৰু ঈশ্বৰক ভকতি কৰিলে কেনেকে তৎক্ষণতে তাৰ পৰা ফলটো পোৱা যায় এই গোটেইখিনি কথা ভাগৱতৰ তৃতীয় স্কন্ধত দিছে সেইটো কাৰণে ভক্তি ৰত্নাৱলী শাস্ত্ৰত তৃতীয় স্কন্ধৰ সেই কথাখিনি ইমান দীঘলীয়া হয়নে কপিল দেৱাহুতি আখ্যান নামেৰে গোটেই কথাখিনি বিস্তৃতভাৱে আছে মানে সেই গোটেই কথাখিনি কেৱল 2টা বা 3টা বাক্যতে আনি আমাক মাধৱ মহাপুৰুষে ভক্তি ৰত্নাৱলী শাস্ত্ৰ ভাগত সোমোৱাই দিছে হে বিষয় কয়েৰিয়া বিষ্ণুত ৰতি কৰে নকৰে কামনা ভকতি কতে জিয়ান তাকে বোলে ভাগৱতী ভকতি প্ৰধান কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম মনে পাদ পদ্ম স্মৰে হস্তে কৰে কাম কৃষ্ণৰ প্ৰতিমা দেখে চকুৱে ভক্তক বিষ্ণু বুদ্ধি কৰি শিৰে নমে সমস্তক শ্ৰেষ্ঠ ভক্তি মাত্ৰ এটা বাক্যতে দি দিছে কি বুলি দিছে যে যি ভগৱন্ত বিষ্ণুত ভক্তি কৰে তেওঁ গীতা ভাগৱত শাস্ত্ৰ বা ঘোষা ৰত্নাৱলী কীৰ্তন দশম আদি শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব কিয় কৰিব তাতেই কৃষ্ণৰ কথা আছে ভক্তি ভাৱেৰে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিব আৰু সংগী ভকতসকলক কি বুলি ভাবিব ভগৱন্ত কৃষ্ণৰে এটা মূৰ্তি বুলি ভাবিব সেইটো কাৰণে কি হ'ব লাগিব ভক্তিৰ লগতে হৰি দৃষ্টিটো আহিব লাগিব মায়া দৃষ্টিটোৰ পৰা মুক্ত হলে সেই দৃষ্টিটোক কি বুলি কয় হৰি দৃষ্টি বুলি কয় যিটো দৃষ্টিত মায়া দৃষ্টিটোৰ বিনাশ হয় সেইটো কাৰণে কপিল ভগৱানে মাতৃ দেৱাহুতিক কৈছিলে যে তুমি ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰিবা আৰু তোমাৰ লগত এই কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ যি আহে 3 তৰু লতিকা কীট পতংগ সকলোখিনি মই বুলি ভাবি জ্ঞান কৰিবা সেইটোকে কি বুলি কৈছে সেইটোকে কৈছে ভাগৱতী জ্ঞান অৰ্থাৎ ভগৱান কৃষ্ণক ভক্তি কৰা ভকতসকলৰ সেই শুদ্ধ ভাৱটো আচলতে মনলৈ আহিব লাগিব যে বিষ্ণুময় দেখে কাক সমস্ত জীৱ 3 তৰু লতিকা ভকত বৈষ্ণৱ সেইটো কাৰণে কি কৰে কাৰো প্ৰতি আক্ৰোশ ভাৱ বেয়া ভাৱ কেতিয়াও নেৰাগে এই বিষ্ণু যিদৰে আনন্দময় বিষ্ণু ভক্তি কৰা বৈষ্ণৱৰ মনটো কি হৈ যায় সদায় আনন্দময় হৈ যায় এ নিৰ্মাল্য তুলসী জ্ঞান লবে নাশিকাই বিষ্ণুৰ নৈবেদ মাত্ৰ আচাদে জিবাই পদে বিষ্ণু ক্ষেত্ৰ বৈষ্ণৱৰ ঠাইত যায় হিমতে ইন্দ্ৰিয়ৰ বৃত্তি সমুদায় বিষ্ণু তেখে পৱতে অযত্নে যে বেজানা মনে একো বিষয়ক নকৰে কামনা তেবে আৰু তাহাৰ মহিমা কৰিব কি পাইলে প্ৰসাদ সিটো মুখতো অধিক যদ্যপি মুকতি পদ সুখ ৰূপ হয় তথাপি ভকতি শ্ৰেষ্ঠ কহিলো নিশ্চয় সেৱাৰ আনন্দ সুখ মুকুতিত নাই মুকুতিৰ সুখ ৰস ভকতিতে পায়
হে ৰামে যেহন শৰ্কৰা খণ্ড ভুঞ্জে যিটো জনে তাৰ যেন মতে চাদ শিশিজনে মানে এই মতে মুখৰো মোৰ ৰুটি হৰি দেৱ তাতে সেৱ কত হন্ত যিটো কৰে সেৱ এতেকে ভকতি শ্ৰেষ্ঠ মুকুটিত কৰি নুহিয়া নসুখয়াৰ ভকতিৰ সৰি কহিলো ভকতিৰ উত্তম লক্ষণ মুকুটিৰ অৰ্থে ভিন্ন নেলাগে যতন মিলিবে মুকুটি ভকতিৰ প্ৰসাদত অলিংগ দেহ দহিবে অজ্ঞান প্ৰথমত যেন পানী অন্নপান ভুনে যত যত উদৰৰ বনি জীৰ্ণ কৰয় সমস্ত ভকতিও সেই মতে লিংগ জীৰ্ণ কৰে বিনা যত্নে জীৱন্তে মুকুতি পাৱে নৰে জানি ধৰা ভকতি ভজিয়া নকাম জানি নিৰন্তৰে নৰে ওলা ৰাম হৰি ৰাম যদি বহিছে তেতিয়া ৰাখি দিব হ'ব নহয় এটা 7:30 বজাত মই যাব লাগিব ন এতিয়া অকণমান শেষৰকণ কৈ দিছোঁ মাধৱ মহাপুৰুষে ভক্তি ৰত্নাৱলী শাস্ত্ৰ ভাগৱত শাস্ত্ৰৰ যিটো শ্ৰেষ্ঠ সিদ্ধান্ত সেই সিদ্ধান্তটো আনি আমাক দিছে কি বুলি দিছে যে আমাৰ লক্ষ্যটো মুক্তি লাভ কৰা নাই আমাৰ মুক্তি কি কোনদিনা হয় এটা জীৱৰ সেইদিনাখন মুক্তি হয় কিভাৱে কায়িকভাৱে মুক্তি 5 প্ৰকাৰৰ 5টা ভাগ আছে মুক্তি শালুক্য সাৰুজ্য সামীপ্য নিৰ্বাণ এনেকে 5 প্ৰকাৰৰ মুক্তি আছে শালুক্য সাৰুপ্য সাজুৰ্য নিৰ্মাণ এনেকে এই 5 প্ৰকাৰৰ মুক্তিৰ 5টা তত্ত্ব আছে এই মুক্তি কি মুক্তি 5জন দেৱতা ভাগৱত শাস্ত্ৰৰ 11 স্কন্ধত কি কথা শুনি আছে ভাগৱত শাস্ত্ৰৰ 9ম স্কন্ধৰ এই যিখিনি অম্বৰীশ ৰজাৰ কাহিনীৰ পাছত এই 6 প্ৰকাৰৰ ভক্তিৰ কথাটো সুদৰ্শনক যেতিয়া তেওঁ নিৰ্যান কৰি যেতিয়া দুৰ্বাসা ঋষিক তেওঁ মৃত্যুৰ ভয়ৰ পৰা যেতিয়া তেওঁ মুক্ত কৰিলে তেতিয়া মানে এই কথাখিনি আছে যে ভগৱন্ত বিষ্ণুৱে দুৰ্বাসা ঋষিক কৈছে কি কৈছে যে মোৰ ভকত হ'ব পৰাটো কিমান ডাঙৰ কাম তুমি সেইটো শুনা তুমি ঋষি হৈও তোমাৰ ক্ৰোধ আছে তুমি কীৰ্তনল প্ৰয়োগ কৰি তুমি এইজন ধৰ্মিষ্ঠ ৰজাক তুমি বধ কৰিব বিচাৰিছিলা কিন্তু মোৰ সবকৈ তেওঁ নিজে ৰক্ষা কৰিলে আৰু এতিয়া সেই সবকৈ তোমাক খেদি ফুৰিছে কিন্তু তোমাক এটা ৰক্ষা কৰোতা কোনো নাই তুমি ব্ৰহ্মাৰ ওচৰলৈ গ'লা নোৱাৰো বুলি ক'লে শিৱৰ ওচৰলৈ গ'লা তোমাক পৰিস্তুতি কৰিলে হে ঋষি আপুনি ঈশ্বৰ আপোনাক মই কেনেকৈ ৰক্ষা কৰিম হয়নে বাৰু আৰু বিষ্ণুৰ ওচৰলৈ আহিলে বিষ্ণুৱে দুহাত দাঙি ক'লে যে সব মই পঠিওৱা নাই মই নিৰ্যান কৰিব নোৱাৰিম আকৌ অম্বৰীশৰ ওচৰলৈ আহিলে অম্বৰীশে কি কৰিলে চক স্তুতি কৰিলে যে এইজন শ্ৰেষ্ঠ ঋষি তেওঁ নেজানি কিবা এটা ভুল কৰিছিল যদি তোমাৰ শক্তিয়ে যদি তেওঁক মৃত্যু দিয়া তেতিয়াহ'লে বৰ ডাঙৰ অন্যায় হয় আৰু ইয়াৰ দ্বাৰা মোৰো পাপ হ'ব মানে এটা অম্বৰীশৰ কথা যম ৰজাই শাস্ত্ৰভাগত কৈছে যে এনেকুৱা এজন বৈষ্ণৱ অম্বৰীশ 5টা মুক্তিৰ টোপোলা দেৱতাৰ ৰূপ লৈ তেওঁক লোৱা কৰি পাছত ঘূৰি ফুৰে আৰু অম্বৰীশে সেই মুক্তিৰ টোপোলাৰ ফালে কেতিয়াও ঘূৰি চোৱা নাই বিষ্ণু ভক্তিৰ মহিমা অৰ্থাৎ মৃত্যুটোৱে আমাৰ মুক্তিৰ আটাইতকৈ উপায় শ্ৰেষ্ঠ উপায় হয়নে আমাৰ মৃত্যু কাম্য নহয় আমাৰ মৃত্যুৱে কাম্য নহয় আমাৰ কাম্য মৃত্যুটোক আনন্দময় কৰি ল'ব পৰা মৃত্যুক যদি আনন্দময় কৰি ল'ব পৰা যায় তেতিয়াহ'লে সি মুক্তিতকৈ শ্ৰেষ্ঠ মুক্তিতকৈ শ্ৰেষ্ঠ কি ভগৱান কৃষ্ণৰ ভক্তি বুলি ক'লে যদি ভগৱান কৃষ্ণত ভক্তি কৰি থাকোঁতে বজ্ৰপাত পৰিও মৃত্যু হয় কৃষ্ণৰ নাম লৈ থাকোঁতে যদি কণ্ঠ ৰুদ্ধ হৈও মৃত্যু হয় তেতিয়াহ'লে সেই মৃত্যু কি সেই মৃত্যু নহয় সেই মৃত্যু মহামৃত্যু
ভাগৱত শাস্ত্ৰই আমাক ভগৱন্ত কৃষ্ণক এনে নিৰ্মলভাৱে আমাক ভক্তি কৰিবলৈ কৈছে যে অনাকাংক্ষিত অবাঞ্ছিত মৃত্যু আমাৰ ওচৰলৈ যিকোনো সময়তে আহিব পাৰে, কিন্তু আমি ভগৱন্তৰ চৰণ, ভগৱন্তৰ নাম আৰু ভগৱন্তৰ ভক্তি আমি যাতে কেতিয়াও ত্যাগ নকৰোঁ বা তেওঁক যাতে আমি সৰ্বক্ষণতে স্মৰণ কৰি থাকোঁ। ভগৱন্তক স্মৰণ কৰাটোৱেই হ'ল আটাইতকৈ শ্ৰেষ্ঠ ভক্তি। ভক্তি ৰত্নাৱলী শাস্ত্ৰভাগত প্ৰথম ভক্তি বিৰচন দিছে। ভক্তি বিৰচনৰ পদৰ যিখিনি আছিলে 125 পেজ নে কিমান আছে, বস্তুখিনি গোটেই ভাগৱতৰ সাৰতত্বখিনি আনি দিয়া আছে। ভাগৱতৰ ভক্তিৰ গোটেই সাৰতত্বখিনি ভক্তি বিৰচনত দিয়া আছে। প্ৰতিটো স্কন্ধত, চতুৰ্থ স্কন্ধত থকা কি কয় এইটো অংগৰ কাহিনী, বেনৰজাৰ কাহিনী, চতুৰ্থ স্কন্ধত থকা এইটো মানে পুৰঞ্জন উপাখ্যান, শিৱদক্ষৰ বিৰোধৰ কথা, পঞ্চম স্কন্ধত থকা যিখিনি জড়ভৰতৰ ভক্তিতত্বৰ কথা, ষষ্ঠ স্কন্ধত থকা যিখিনি ভগৱন্তৰ নাম গুণৰ মহিমাৰ কথা, সপ্তম স্কন্ধত থকা প্ৰহ্লাদে ভগৱন্ত প্ৰভুক কেনেদৰে কোষ ৰূপটো ভক্তি বা স্তুতিৰ যোগেদি সম্বৰণ পাইছে, অষ্টম স্কন্ধত থকা গজেন্দ্ৰৰ উপাখ্যান, অমৃত মন্থন, বলিৰ চলন, মৎস্য চৰিত্ৰ, নৱম স্কন্ধত থকা অম্বৰীষৰ কাহিনী, দশম স্কন্ধত থকা গোপীসকলৰ ভক্তি, উদ্ধৱৰ কৃষ্ণৰ প্ৰতি প্ৰেম আৰু একাদশ স্কন্ধত থকা উদ্ধৱ আৰু কৃষ্ণৰ সংবাদ আৰু দ্বাদশ স্কন্ধত থকা মাৰ্কেন্দ্ৰীয় ঋষিৰ মায়া দৰ্শনলৈকে এই গোটেই ভক্তিৰ প্ৰাৰম্ভিক তত্ত্বটোত এই গোটেই কথাখিনি আছে। সেইখিনি পঢ়ি পেলাইতো ক'বলৈ সময় বহুত লাগিব। গোটেইখিনি কীৰ্তন হোৱাৰ নিচিনাই হ'ল। প্ৰসংগখিনি যেতিয়া গোটেইখিনি ওলালে যে এই ভক্তি বিৰচনত ক'লে যে ভগৱন্তক ভজি এই জগতখনত থকা প্ৰতিটো বস্তুত ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰি জগতৰ কুশল মংগল আৰু হিতৰ কাৰণে যি জীয়াই আছে, মানে সেইজনেই আচলতে প্ৰকৃততে ভগৱান কৃষ্ণৰ সেৱক বা সেইজনে ভগৱান কৃষ্ণৰ একান্ত বান্ধৱ। সেইটো কাৰণে ভাগৱত শাস্ত্ৰৰ মূল তত্ত্ব কথাৰ প্ৰসংগৰে সৈতে আমি যিজন মহাহৰিক ব্ৰহ্মা, হৰ, অন্য দেৱ দেৱতা সকলোৱে উপাসনা কৰে, সেইজন মহাহৰি কৃষ্ণক যাতে আমি কামনা শূন্য হৈ শ্ৰদ্ধা আৰু ভক্তিভাৱে আমি বুজিবলৈ সদায় অনুশীলন কৰোঁ, সেই উপদেশকে আমাক ভক্তি ৰত্নাৱলী শাস্ত্ৰৰ প্ৰথম মানে অধ্যায়ৰ পৰা ভক্তি বিৰচনৰ পৰা আমি উপদেশ হিচাপে পালোঁ। আৰু এতিয়া দোহাৰি পেলাই ইমানতে সামৰোঁ, সময় পুৰা 2 ঘণ্টা হৈছে। এই যেন প্ৰাণী অন প্ৰাণ ভুঞ্জে যত যত, এই উদৰৰ বনি জীৰ্ণ কৰয় সমস্ত, এ ভকতিও সেই মতে লিংগ জীৰ্ণ কৰে, বিনা যত্নে জীৱন্তে মুকুতি পাৱে নৰে। বৰ ডাঙৰ তাত্ত্বিক কথা এটা কৈছে। ভগৱান বিষ্ণুত ভক্তি আমাক কি কৰে, আমি যে পুৰুষসকলে নাৰী দেখিলে আকৰ্ষিত হওঁ, নাৰীসকলে পুৰুষ দেখিলে আকৰ্ষিত হয়, এইটো প্ৰকৃতিৰ ধৰ্ম দেই। মই এইটো তাৰমানে এটা ভাল ভাৱতে কৈছোঁ, কথাটো বেয়া ভাৱত আনিব নালাগে। মানে এইটো প্ৰকৃতিৰ নিয়ম যে পুৰুষে প্ৰকৃতিক দেখিলে আকৃষ্ট হয় আৰু প্ৰকৃতিয়ে পুৰুষ দেখিলে আকৃষ্ট হয়। কিয় আকৃষ্ট হয়? আমাৰ দৃষ্টিত 2টা বিচাৰ আছে। কি বিচাৰ আছে? পুৰুষ আৰু প্ৰকৃতিৰ বিচাৰ। ভাগৱত শাস্ত্ৰত কৈছে যে পুৰুষ কি প্ৰকৃতি কি এই দুইটাকে ঈশ্বৰ বুলি জ্ঞান কৰে কোনে? ব্যাস নন্দন শুকদেৱে। শুকদেৱে নাৰীৰ ৰূপতো কোনোদিন মোহিত হোৱা নাই, আৰু তেওঁ যে নিজে পুৰুষ, তেওঁ যে কিবা কাম ভাৱ থাকিব লাগে, তেওঁ সেইটো অনুভৱ কৰা নাই। সেইটো কাৰণে তেওঁতকে বহুত বয়সস্থ বৃদ্ধ বেদব্যাসে যুৱতীসকলে স্নান কৰি থকা যেতিয়া হ্ৰদটোৰ পাৰলৈ গ'ল, সকলো যুৱতী আহি গাত বস্ত্ৰ পিন্ধিছে। তেওঁ 16 বছৰীয়া ডেকা তৰুণ যুৱক পুত্ৰ যেতিয়া শুকদেৱ তেওঁলোকৰ কাষলৈ গ'ল, তেওঁলোকে উলংগ হৈ স্নান কৰি আছে, কোনো গাত কাপোৰ লোৱা নাই। তেতিয়া বেদব্যাসক সুধিছে নাৰীসকলে
বেদব্যাসে সুধিছে যে মই বয়সত বৃদ্ধ, মোৰ কোনো কামনা নাই, মই কামনা বাসনাক জীৰ্ণ কৰি মই এতিয়া শিশুৰ দৰে হলো, তোমালোকে মোক দেখাৰ লগে লগে তোমালোকে গাত বস্ত্ৰ তুলি ললা, মোৰ তৰুণ যুৱক ডেকা যুৱক সুখদেৱ সেই নদী সেই হ্ৰদৰ পাৰে দিয়ে গৈছে, তেওঁক দেখি যে তোমালোকে কোনো কাপোৰ নললা, বস্ত্ৰ নললা। তেতিয়া নাৰীসকলে কৈছে যে হে বেদব্যাস, আপোনাৰ দৃষ্টিত প্ৰকৃতি আৰু পুৰুষৰ ভেদ আছে, আপুনি নাৰীক নাৰী বুলি চাই, পুৰুষক পুৰুষ বুলি চাই, আপোনাৰ দৃষ্টিত ভেদ আছে, কিন্তু আপোনাৰ পুত্ৰ সুখে নাৰীকো পুৰুষেই দেখে, পুৰুষকো পুৰুষেই দেখে, তেওঁ পুৰুষ আৰু প্ৰকৃতিৰ ভেদ নেদেখে। বোলে কিয়? তেওঁ বোলে দেহৰ এই ভেদৰ গ্ৰন্থিবিলাকক কি কৰিছে, ভক্তি মাৰ্গৰ যোগেদি তাক দহন কৰি পেলাইছে। সেইটো কাৰণে কি হৈছে, তোমাৰ পুত্ৰ সুখ আত্মাৰূপ হৈ গৈছে। শাস্ত্ৰ ভাগত আমাক কৈছে আমি এনেদৰে নিৰ্মলভাৱে ভক্তিৰ অনুশীলন কৰিব লাগিব, এনেদৰে শ্ৰদ্ধাভাৱেৰে ভগৱন্ত কৃষ্ণক বুজিব লাগিব যে আমাৰ মনত পুৰুষ নাৰী এই ভেদ ভাৱটো যাতে আমাৰ মনলৈ এদিন নাইকিয়া হৈ যায়। কি হৈ যায়? এই সকলো জীৱ আত্মা ঈশ্বৰৰে অংশ বুলি যাতে আমি ভাবি ল'ব পাৰো, সেই কথাখিনিকে কৈ ইমানতে পদৰ সামৰণি মাৰিছে।